নমস্কাৰ, মই হেমন্ত বেছ। আজিৰ প্ৰাক বিশেষৰ বিষয় ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি। উজনি নামনি সৰ্বত্ৰতে এতিয়া কেৱল বানৰ সংহাৰ। উজনিৰ বিশেষকৈ লখিমপুৰ, ধেমাজি, জোনাই, যোৰহাট, মাজুলী সৰ্বত্ৰতেই বানৰ যি ছবি, সেই ছবিয়ে প্ৰত্যেকজন লোককে শোকাহত কৰি তুলিব। লখিমপুৰৰ বান বুলি কোৱাৰ লগে লগেই বিশেষকৈ ৰঙা নদী নিপকু জলবিদ্যুৎ প্ৰকল্পৰ প্ৰসংগ বাৰে বাৰে উত্থাপন হয়। বাৰিষা হোৱাৰ লগে লগেই নিপকুৱে এৰি দিয়া পানীৰ বাবেই লখিমপুৰত এক ভয়াৱহ পৰিস্থিতিৰ সূচনা হয়। নয়নজ্যোতি ভূঞা আৰু লখিমপুৰৰ সংবাদদাতা কুশল শইকীয়াই যুগুত কৰা এক বিশেষ প্ৰতিবেদন প্ৰথমতে আপোনালোকলৈ আগবঢ়াইছোঁ। ৰঙা নদী প্ৰতিবাৰেই বাৰিষাৰ বতৰত চৰচলাই আহে এই ৰঙা নদী। অৰুণাচল প্ৰদেশৰ দাফলা পাহাৰৰ পৰা বৈ আহিছে এই ঐতিহাসিক ৰঙা নদী আৰু বহু ঐতিহাসিক ঘটনা পৰিঘটনাৰ সাক্ষ্য বহন কৰি থকা এই ৰঙা নদীয়ে বাৰিষাৰ বতৰত কিন্তু জুলুকা জুলুকে পানী খুৱাই লখিমপুৰবাসীক। অভিশাপলৈ পৰিণত হৈছে এতিয়া ঐতিহাসিক ৰঙা নদী। আৰু এইবাৰো বাৰিষাৰ বতৰত আমি দেখিবলৈ পাইছোঁ যে এতিয়া বুকু উফন্দি আহিছে ৰঙা নদীৰ আৰু লখিমপুৰৰ বিভিন্ন গাঁও কৃষিভূমি প্লাবিত কৰি এক যেন ত্ৰাসৰ সৃষ্টি কৰিছে, এক যেন সমস্যাৰ সৃষ্টি কৰিছে এইখন ঐতিহ্যমণ্ডিত ৰঙা নদীয়ে। এতিয়া প্ৰশ্ন হৈছে যে এই জ্বলন্ত সমস্যাৰ সমাধান সূত্ৰ কি? সমাধান কোনে দিব, কেতিয়া দিব? নে ৰঙা নদী প্ৰতি বছৰৰ দৰে এনেধৰণৰ অভিশাপ হৈ থাকিব লখিমপুৰবাসীৰ বাবে? যি ৰঙা নদীৰ ঐতিহ্য জড়িত হৈ আছিলে, এই ৰঙা নদী এতিয়া সম্পূৰ্ণৰূপে অভিশাপলৈ ৰূপান্তৰিত হৈছে। ৰঙা নদীৰ বিভীষিকা আমি দেখুৱাইছোঁ আৰু কেনেধৰণে নেপকুৱে যধে মধে পানী এৰি দিয়াৰ ফলত এতিয়া ৰঙা নদী অভিশাপলৈ পৰিৱৰ্তিত হৈছে আৰু সমগ্ৰ লখিমপুৰবাসীৰ এতিয়া দুৰ্ভাৱনাৰ কাৰণ হৈ পৰিছে ৰঙা নদী। আৰু অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা এই নদীখনে এতিয়া ত্ৰাসৰ সৃষ্টি কৰিছে। এই মুহূৰ্তত চাওক যে ৰঙা নদীৰ সংলগ্ন বা ৰঙা নদীৰ পৰা পানী সোমাই যোৱা এটা সৰু জান, কিন্তু এই জানটো এতিয়া সম্পূৰ্ণৰূপে উফন্দি উঠিছে আৰু যিটো ইয়াত সংযোগী পথ আছে, এই ৫-৬খন গাঁৱৰ সৈতে যিটো ইয়াৰ সংযোগী পথ আছে, সেই সংযোগী পথটোৰ সম্পূৰ্ণৰূপে এতিয়া দলংখন ভাগি পোৱাৰ উপক্ৰম ঘটিছে বা উটি যোৱাৰ উপক্ৰম ঘটিছে। আৰু সেইবাবে আমি দেখুৱাইছোঁ যে কেনেধৰণৰ এটা পৰিৱেশৰ মাজত দিন অতিবাহিত কৰিব লগা হৈছে। যোৱা কেইদিন ধৰি প্ৰবল বৃষ্টিপাত হৈ আছে আৰু যিহেতু ৰঙা নদী উফন্দি উঠিছে, নেপকুৱে পানী এৰি দিছে আৰু নেপকুৱে পানী এৰি দিয়াৰ সমান্তৰালভাৱে বৃষ্টিপাত, বাৰিষাৰ এই বতৰত এটা অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে লখিমপুৰ জিলাত। আৰু এয়া চাওক যে এই ঘৰতটো পানী সোমাবলৈ আৰম্ভ কৰিছে, চোতাল পাইছেহি পানী, কিন্তু তাৰ লগতে আমি দেখুৱাইছোঁ যে আপোনালোকে যিখিনি ইয়াত বগা জলস্তৰ দেখি আছে, এই সমগ্ৰ জলস্তৰৰ তলত বিস্তীৰ্ণ ইয়াত কৃষিভূমি আছিলে, কিন্তু পানীৰ তলত যোৱা 4 দিন ধৰি এই কৃষিভূমি ডুবি থকাৰ ফলত এতিয়া ইয়াত খেতি কৰিব নোৱাৰে মানুহে। আৰু কেতিয়া এই পানী মুক্ত হৈ যাব, হয়তো তেতিয়ালৈ খেতি কৰা ছিজনেই পাৰ হৈ যাবগৈ। 1988 চনৰ পৰা কাম আৰম্ভ হৈছিল নেপকুৰ। 2001 চনত সেই নেপকু কাৰ্যক্ষম হৈছিলে আৰু তেতিয়াৰ পৰা প্ৰতি বছৰে আমি দেখিছোঁ যে 405 মেগাৱাট এই জলবিদ্যুৎ প্ৰকল্পটোৰ পৰা কি পাইছে সেই হিচাপ এতিয়া কৰাৰ সময় নাই, কিন্তু হেৰুৱাইছে কি সেয়া কিন্তু প্ৰতি বছৰে এইখিনি ৰাইজে প্ৰমাণ পাই আহিছে, অসমবাসীয়ে প্ৰমাণ পাই আহিছে। আৰু সেইকাৰণে কৈছোঁ যে ধেমাজি, লখিমপুৰ বানপীড়িত হিচাপে সকলো জেগাতেই পৰিচিত, কিন্তু ঐতিহাসিক ৰঙা নদী খৰালিৰ বতৰত নাইকিয়া হৈ যায় আৰু বাৰিষা অহাৰ লগে লগে এনেভাৱে ফুলি উঠে, যিটোৱে কিন্তু সদায় এটা ত্ৰাসৰ বিভীষিকাৰ সৃষ্টি কৰি আহিছে। এতিয়া হয়তো চৰকাৰী কৰ্তৃপক্ষই দুটামান ৰিলিফ, চাউল, চিৰা, চেনি দি তেওঁলোকৰ কৰ্তব্য সামৰিব, তেওঁলোকৰ দায়িত্ব সামৰিব, কিন্তু মূল কথাটো হৈছে যে সমস্যাৰ সমাধান কেতিয়া হ'ব সেইটোহে কিন্তু গুৰুত্বপূৰ্ণ কথা। বিগত 4টা দিনে লখিমপুৰ, ধেমাজিয়ে বানপানীত ককবকাবলৈ ধৰিছে। বিভিন্ন লোক আছে, তেওঁলোক সৰ্বসাধাৰণ লোক, তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। প্ৰথমে বাইদেউৰ পৰা জানিবলৈ চেষ্টা কৰিম। বানপানী বুলি ক'লে আচলতে যেন বিখ্যাত লখিমপুৰ, ধেমাজি জিলা আৰু প্ৰতি বছৰে বানত জুৰুলা কৰে সকলোকে। বিগত 4টা দিনে আপোনালোকে নদীৰ মাজত বসবাস কৰিব লগা হৈছে, জলবন্দী হ'ব লগা হৈছে। কি ক'ব, আচলতে আপুনিও জলডুবা হৈ আছে, নদীৰ মাজভাগত আছে এই মুহূৰ্তত? আমাৰ এইটো ডিজুত আমাৰ অকল কিবাটো ৰঙা নদীতে নহয়, আমাৰ বাগানপালৰ পৰাও এটা 5 নদী আহে। 5 নদী শুকুৰবাৰ দিনাখনত এনেকৈ জুৰুলা কৰিলে, শনিবাৰ দেওবাৰত আকৌ 2 দিনমান উকাই পিনি আকৌ আমাৰ সেইখন ডেম খুলি দিয়াৰ লগে লগে গোটেইখন এতিয়া সোমবাৰ গধূলা 5টা বজাৰ পৰা আমি গোটেই জলমগ্ন হৈ আছে, কিছুমান ভাতেই খোৱা নাই। মই আপোনালোকৰ নিউজ চেনেলৰ যোগেদি মই চৰকাৰ আৰু জিলা প্ৰশাসনক মই আহ্বান জনাইছোঁ, অতি শীঘ্ৰে এই জলমগ্ন অঞ্চলৰ ৰাইজৰ দুখ দুৰ্দশা বুজ লৈ অতি শীঘ্ৰে আপোনাৰ ৰিলিফৰ ব্যৱস্থা কৰিব লাগে। অসুবিধা হৈছে বা যথেষ্ট অসুবিধা হৈছে, অহা যোৱা কৰিবলৈ অসুবিধা হৈছে। এতিয়া
আমি বহুত দিনৰ পৰা ইয়াত ফচি আছোঁ। এতিয়া লখিমপুৰত এই হেৰি দেখাব যাব লাগে, মেডিকেলত যাবলৈ অসুবিধা হৈছে, ৰাইজৰ বহুত অসুবিধা হৈছে বাৰু। এতিয়া পাৰ কৰিবলৈ অসুবিধা হৈছে। এতিয়া বঙা নাৱেদি পাৰ কৰিব নোৱাৰি, ভাল নাও এটা চৰকাৰে যোগদান কৰি দিব লাগে। আজি 4 দিন হৈ গ'ল বানপানী হোৱা, আমাৰ জলমগ্ন হৈ আছোঁ আমাৰ এইডোখৰ। এতিয়া আমি সিপাৰৰ পৰা আহিছোঁ, সিপাৰৰ পৰা আহোঁতে আমাৰ যিখিনি কষ্ট হৈছে সেইখিনি কষ্টটো আপোনালোকে দেখিছেই। মাজুলী মুখ্যমন্ত্ৰীৰ সমষ্টি, অসমৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ। এই মাজুলীত বিগত 2 দিন ধৰি বহিৰ্বিশ্বৰে এক প্ৰকাৰ যোগাযোগ বিচ্ছিন্ন মাজুলীবাসীৰ। প্ৰতি বছৰে মাজুলীক বানমুক্ত কৰাৰ কথা ঘোষণা কৰা হয়। মুখ্যমন্ত্ৰীয়েও ঘোষণা কৰিছিল মাজুলী সম্পূৰ্ণৰূপে বানমুক্ত হ'ব। পিছে নতুন আধুনিক সংযোজনেৰেও এতিয়ালৈকে কিন্তু মাজুলীক বানৰ পৰা মুক্ত কৰিব পৰা নাই কোনেও। কিয় বাৰে বাৰে মাজুলীবাসীয়ে এনেদৰে উচুপিবলগীয়া হয় বাৰিষা অহাৰ লগে লগে? মাজুলীৰ দুৰ্গম প্ৰান্তলৈ গৈ প্ৰাগ নিউজৰ সংবাদদাতা জ্যোতিষ তামুলীয়ে যুগুত কৰা এক বিশেষ প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছোঁ। আৰু প্ৰতিবেদন চাই আপোনালোকে অনুভৱ কৰিব যে সঁচা অৰ্থত মাজুলীত এতিয়া কেনেদৰে চলিছে জীৱন যাত্ৰা। মাজুলীত বান আৰু খহনীয়াই এক সংঘাৰী ৰূপ ধাৰণ কৰিছে। বিশেষকৈ ব্ৰহ্মপুত্ৰৰ বান খহনীয়াৰ সমান্তৰালভাৱে দেখা গৈছে লুইত আৰু খাবলু, সোৱণশিৰি এইকেইখন নদীৰ পানী যথেষ্ট বৃদ্ধি পাই আছে, আৰু যাৰ পৰিণতিত ন অঞ্চললৈ বানৰ প্লাৱন ইতিমধ্যে আৰম্ভ হৈছে। এই মুহূৰ্তত অফলামুখৰ 4 নং শৈলজ পাৰত মই উপস্থিত আছোঁ, আৰু ভিডিঅ' জাৰ্নেলিষ্ট ৰিদীপৰ যোগেদি মই সেই পৰিৱেশ দেখুৱাব যত্ন কৰিছোঁ। এইটো হৈছে অফলামুখ 4 নং শৈলজ পাৰ, যিটো শৈলজ পাৰ বিগত 4-5টা দিনৰ ভিতৰত সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। শৈলজ পাৰটোৰ বুলহেড অংশ ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে যে মাজুলীৰ বিভিন্ন অংশত এতিয়া খহনীয়া আৰম্ভ হৈছে। দেখিবলৈ পোৱা গৈছে যে 1,40,00,000 টকাৰে নিৰ্মাণ কৰিছিল এই শৈলজ পাৰটো। 1,40,00,000 টকাৰে নিৰ্মাণ কৰা শৈলজ পাৰটো ইতিমধ্যে 3 মাহ সম্পূৰ্ণ হৈছে। মাৰ্চ মাহত বিভাগীয় ঠিকাদাৰে বিভাগক চমজাই দিয়াৰ পিছত 3 মাহৰ পিছতে দেখিবলৈ পোৱা গৈছে এনেধৰণে শৈলজ পাৰটো ভাগি পৰা দেখিবলৈ পোৱা গৈছে। 237 কোটি টকীয়া যি সুৰক্ষাৰ কাম কৰিলে, তাৰ বিপৰীতে এই বিপৰীত দিশটোত দেখিবলৈ পাইছে, ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাইছে, কোনো ধৰণৰ কাম নকৰাকৈ পেলাই থ'লে, যাৰ পৰিণতিত এই শৈলজ পাৰটো এতিয়া ভাগি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যাব লগা এক অৱস্থা আহি পৰিছে। মোৰ সৈতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ এইসকল প্ৰতিনিধি আছে। বিভিন্ন চৰকাৰ আহিল, বিভিন্ন সময়ত বিভিন্ন চৰকাৰে বহু হাজাৰ কোটি টকা, কেইবা হাজাৰ কোটি টকা মাজুলী সুৰক্ষাৰ নামত, ভৌগোলিক সুৰক্ষাই হওক বা বান খহনীয়া প্ৰতিৰোধৰ নামত আবণ্টন দিলে, আঁচনি ৰূপায়ণ কৰিলে। কিন্তু বাস্তৱ ক্ষেত্ৰত মাজুলীবাসী কিমান ফলপ্ৰসূ হ'ল, কিমান সুৰক্ষিত হ'ল মাজুলীৰ ভূখণ্ড? ভৌগোলিক সুৰক্ষাৰ অবিহনে মাজুলীৰ অস্তিত্ব সদায় বিপদাপন্ন হৈ থাকিব। আৰু আমি বিগত সময়ছোৱাত দেখিছোঁ বিভিন্ন চৰকাৰ আহিছে গৈছে, আৰু সেই চৰকাৰসমূহো আজি কংগ্ৰেছ চৰকাৰেই হওক, বিজেপি চৰকাৰেই হওক, মাজুলীৰ ভৌগোলিক সুৰক্ষাৰ ক্ষেত্ৰত কিন্তু বিভিন্ন ধৰণৰ আঁচনি ৰূপায়ণৰ বেলিকা বহুত পুঁজি আবণ্টন দি আহিছে। কিন্তু আমাৰ কথাটো হৈছে কি, এই যে পুঁজিসমূহ ব্যয় কৰাৰ ক্ষেত্ৰত যিটো মানে আপোনাৰ বৈজ্ঞানিক পদ্ধতিৰে, বৈজ্ঞানিকসন্মত এটা কিছুমান আঁচনিৰ অভাৱৰ বাবে এই টকাখিনি এটা ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ যেন আমাৰ অনুভৱ হৈছে। বান সমস্যাটো অসমৰ ৰাষ্ট্ৰীয় সমস্যা বুলি অসম স্বীকৃতি দিবৰ কাৰণে অসম জাতীয়তা যুৱ ছাত্ৰ পৰিষদৰ এটা দাবী আছিলে। এইটো এটা দুৰ্ভাগ্যজনক কথা যে অসমখন বানত জৰ্জৰিত এটা অঞ্চল, গোটেই অসমখন। গতিকে তেনেস্থলত আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এটা প্ৰতিশ্ৰুতি দিছিল যে বান সমস্যাৰ পৰা অসমক মুক্ত কৰিম। কিন্তু আজি দেখা গ'ল যে সংসদত আচলতে এই কেন্দ্ৰীয় মন্ত্ৰীজনে অসমৰ যিটো বানপানীৰ সমস্যা, এই সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰাটো একেবাৰে আমাৰ কাৰণে দুৰ্ভাগ্যজনক। আৰু অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলক যে পুনৰবাৰ মাহীৰ দৃষ্টিয়ে চাইছে বা অৱহেলাৰ দৃষ্টিয়ে কেন্দ্ৰীয় চৰকাৰে চাই, সেইটো আকৌ এবাৰ প্ৰমাণিত কৰিলে। মাজুলীবাসীৰ আশা আকাংক্ষাক চৰকাৰে সন্মান জনাব লাগে। কেৱল মাজুলীবাসীয়ে নহয়, সমগ্ৰ অসমবাসীৰ আশা আকাংক্ষাক তেওঁলোকে সন্মান জনাব লাগে। মই এতিয়া উপস্থিত আছোঁ যোৰহাটৰ নিমাতী ঘাটত। এতিয়া যোৱা শনিবাৰৰ পৰা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰকে ধৰি যিসমূহ উপনৈ আছে, উপনৈসমূহ পানীৰে ওফন্দি পৰিছে। আৰু এতিয়া দেখা গৈছে যে আমি ব্ৰহ্মপুত্ৰৰ নিমাতী ঘাটৰ এটা মাথাত আছোঁ, বুলহেডৰ এটা মাথাত আছোঁ। মাথাটোৰ ওপৰত এতিয়া ভিডিঅ' জাৰ্নেলিষ্ট তপনে দেখুৱাইছে কি ধৰণে ভয়ংকৰ ধাৰণ কৰিছে আজি ব্ৰহ্মপুত্ৰ পানীয়ে, যিহেতু 1.81 মিটাৰ
মিটাৰ ওপৰত পানী বিপদসীমাৰ ওপৰত বৈ আছে। ব্ৰহ্মপুত্ৰ এতিয়া বাঢ়িছে, যিহেতু 1.81 মিটাৰ বাঢ়ি গৈছে। জলবন্দী হৈছে মাজুলী বুলিয়ে ক'ব লাগিব। আৰু যিটো ৰাষ্ট্ৰীয় সমস্যা, আমাৰ বানপানী সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা নহ'ল আজি বহু বছৰ ধৰি, কি ক'ব? চাওক, এটা কথা কি, বিভিন্ন সময়ত ৰাজনৈতিক সভা সমিতিয়ে শ্লোগান দিয়ে যে অসমক আমি নৰ্থ ইষ্টক আমি বিশেষ মৰ্যাদা ঘোষণা কৰিম, কিন্তু এই ক্ষেত্ৰত আমি দেখা পাইছোঁ যে অসমক সম্পূৰ্ণৰূপে এক বেলেগ দৃষ্টিভংগীয়ে চাইছে। কিন্তু আজিৰ তাৰিখত অসম চৰকাৰে যি ঘোষণা কৰিছিলে ব্ৰহ্মপুত্ৰ খনন কাৰ্য, সেয়াও হৈ নুঠিলে। আজি এই নিমাতী ঘাটত যি বিপদসীমাৰ ওপৰে ব্ৰহ্মপুত্ৰ পানী গতি কৰিছে, কিন্তু এই ক্ষেত্ৰত ইপাৰ সিপাৰ ক্ষেত্ৰত জনসাধাৰণ যথেষ্টখিনি শাস্তিত ভুগিবলগীয়া হৈছে। কিন্তু এই নেৰানেপেৰা বৰষুণৰ ফলত নিমাতী ঘাটত বিভিন্ন শ যাত্ৰী আবদ্ধ হ'বলগীয়া হৈছে। কিন্তু এই ক্ষেত্ৰত জিলা প্ৰশাসন বা ৰাজ্য চৰকাৰৰ ফালৰ পৰা কোনো পদক্ষেপ এতিয়ালৈকে আমি গ্ৰহণ কৰা দেখা নাই। ৰাজনীতিৰ হাতোৰাত অসমৰ বান সমস্যা। কেন্দ্ৰৰ কি কংগ্ৰেছ কি বিজেপি, কোনো এখন চৰকাৰেই আজি কোপতি অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে স্বীকৃতি দিব নোৱাৰিলে। বিজেপি চৰকাৰৰ মুখলৈ চাইছিল অসমৰ জনগণে, কিন্তু শেহতীয়াকৈ উচ্চ সদনত ৰতনলাল কাটাৰিয়াইও এই সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে স্বীকৃতি দিব নোৱাৰাৰ কথা ঘোষণা কৰিলে। মুখ্যমন্ত্ৰীয়ে সদম্ভে ঘোষণা কৰিছিল মথাউৰি নিৰ্মাণৰ ডেডলাইন, কিন্তু সেইবোৰো মূৰকত গৈ পৰিণত হ'ল ফুটুকাৰ ফেনত। যি সময়ত কাম কৰিব লাগিছিল মথাউৰিৰ, সেই সময়তে অগপৰ মন্ত্ৰী, সেই সময়ৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই পদত্যাগ কৰিছিল। গোটেই কথাবিলাক লৰা ধেমালিলৈ গতি কৰিছিল। কিয় বাৰে বাৰে এনে পৰিস্থিতিৰ মোকাবিলা কৰিবলগীয়া হৈছে অসমীয়া ৰাইজে? এই বিষয়ে বিশেষভাৱে প্ৰতিবেদন যুগুত কৰিছে। চাওক এই বিশেষ প্ৰতিবেদনত। যি সময়ত মাথাউৰিসমূহ নিৰ্মাণ কৰিব লাগিছিল, সেই সময়তে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই পদত্যাগ কৰিছিল। আৰু তাৰপিছতে স্থবিৰ হৈ গ'ল মাথাউৰি নিৰ্মাণৰ যি কাম। আৰু নিৰ্মাণ নোহোৱা মাথাউৰিয়ে এতিয়া উন্মুক্ত মাথাউৰিয়ে পাহাৰীয়া যি নদী আছে গহপুৰৰ, সেই নদীসমূহেদি পানী হুৰহাই ববলৈ আৰম্ভ কৰাৰ পিছত বান পৰিস্থিতি উদ্ভৱ হৈছে। আৰু সম্প্ৰতি ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ বানত আক্ৰান্ত হৈছে আৰু বান পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু ইয়াতে তীব্ৰ গৰাখহনীয়া হৈ আছে। গৰাখহনীয়াৰ বাবেও এতিয়া বান পৰিস্থিতিৰ উদ্ভৱ হৈছে আৰু ঘৰ দুৱাৰ মাটি ভেটি হেৰুৱাবলগীয়া হৈছে বহু লোকে। আৰু সম্প্ৰতি বানপানীৰ পৰিৱেশ এতিয়া চৌদিশে দেখিবলৈ পোৱা গৈছে। গহপুৰৰ পাহাৰীয়া নদীসমূহৰ যি কালৰূপ, সেই নদীসমূহে ইতিমধ্যে বানপানীৰ পৰিৱেশ সৃষ্টি কৰি মানুহৰ ঘৰ দুৱাৰ কৃষিভূমি বিস্তৰ ক্ষতিসাধন কৰাৰ পাছত এতিয়া ব্ৰহ্মপুত্ৰৰ বানে কালৰূপ ধাৰণ কৰাৰ পথত অগ্ৰসৰ হৈছে। বৰ্তমান আমি উপস্থিত আছোঁ গহপুৰৰ লোহিতমুখ অঞ্চলত। আৰু লোহিতমুখ অঞ্চলৰ পৰা আমি ইয়াৰ যিসকল বানপীড়িত লোক আছে তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম আচলতে তেখেতসকলে কি ক'ব। প্ৰথমতে মই আহিছোঁ এটা বিষয়বস্তু লৈ, যে যি সময়ত মাথাউৰিসমূহ নিৰ্মাণ কৰিব লাগিছিল, সেই সময়তে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই পদত্যাগ কৰিছিলে, উন্নয়ন স্থবিৰ হৈ গৈছিলে। কি ক'ব বিচাৰিব? যি সময়ত আমাৰ জলসম্পদ মন্ত্ৰী আমাৰ মহন্ত ছাৰে যি পদত্যাগ কৰিছিলে, এই পদত্যাগৰ পৰা আমাৰ এই অঞ্চলত, অসমৰ যি আমাৰ এই অঞ্চলত আমাৰ বহুতো পিছপৰি ৰৈ গ'ল। পাহাৰীয়া নদীসমূহ মূলতঃ গহপুৰত বান পৰিস্থিতিৰ সৃষ্টি কৰি আছে। এইখিনি আমাক প্ৰটেকশ্যন দি আমাৰ মানে বিশেষকৈ বাৰিষাত আমাৰ জলসম্পদ মন্ত্ৰীয়ে আপোনাৰ বিভাগটোত যে কুম্ভকৰ্ণৰ লেখীয়া শুই থাকিব নিদি ইয়াত জেঙেই হওক অস্থায়ী প্ৰটেকশ্যন দিবৰ বাবে আমি ৰাইজৰ বিপুল দাবী কৰিছোঁ। নিশ্চয়। আৰু এগৰাকী ব্যক্তি আছে বানপীড়িত, যিহেতু বান পৰিস্থিতিৰ সৈতে আপোনালোকে মোকাবিলা কৰি আহি থাকিবলগীয়া আছে বছৰি, আৰু এতিয়া বান পৰিস্থিতি পুনৰ উদ্ভৱ হৈছে। আৰু আজি এই মুহূৰ্তত কি ক'ব বিচাৰিব? বানপানীটোতো আমাৰ ইয়াত মানে পৰম্পৰা নিচিনাই হৈ আছে। চৰকাৰ তাকেও আমি মানে পৰাধীন দেশৰ নাগৰিক যেনেকৈ মানে হৈ থাকে, ঠিক তেনেকৈ আমি যেন পৰাধীন দেশৰ নাগৰিকৰ নিচিনা হৈ আছোঁ, থাকিব লগা হৈছে। আজি চাওক, বিগত 15 বছৰ কাল কংগ্ৰেছ চৰকাৰে ৰাজত্ব কৰিছিলে, তেতিয়া তেখেতসকলে যদি এইখিনি কাম অলপ যদি কৰি দিয়া হ'লে এইখিনি আমি ইমানখিনি মানে দুৰ্যোগ ভুগিব নহ'লহেঁতেন। আৰু জলসম্পদ মন্ত্ৰীয়ে যেতিয়া পদত্যাগ কৰিলে, তাৰপিছতেই কামবিলাক স্থবিৰ হৈ গ'ল। মাথাউৰিসমূহ গহপুৰ মূলতঃ পাহাৰীয়া নদীসমূহৰ বানপানী বহুত হৈ আছে। সেইটোতো আপোনালোকে জানেই। এইটো সেইখিনি সময়ত যদি কৰা হ'লেতো আমি এইখিনি ফল ভোগ নকৰিলোঁ হয়।
আজি আপুনি চাওক এইখন জেগাত আছিলে 10-12খন ৰেভিনিউ গাঁও। এই ৰেভিনিউ গাঁও এই লুইটৰ বুকুত যা গ'ল। অন্তত বিগত যিটো চৰকাৰ আছিলে এই চৰকাৰৰ দিনতে এইটো হৈছিলে। এতিয়াও হৈ আছে বাৰু কম পৰিমাণে হ'লেও, কিন্তু তেতিয়াই কৰা হ'লে এই মানুহবিলাকক হয় চৰকাৰী ভূমি আছে তাত, এই চৰকাৰী ভূমিবিলাকতে যদি বহাব পৰা হ'লে আমাৰ মানে খুব ভাল পালোহেঁতেন ৰাইজে। যিহেতু ইতিমধ্যে এই তীব্ৰ বাঢ়নী পানী সোঁত বৈ আছে আৰু এই ৰাইজে ইতিমধ্যে মন্তব্য কৰিলে, যথেষ্ট পৰিমাণে আচলতে এই মন্তব্য কৰি আমাক অৱগত কৰিলে যে আচলতে এতিয়াও এইখন চৰকাৰৰ ওপৰত তেওঁলোক আশাবাদী, কিন্তু কিমান দূৰ কাৰ্যকৰী কৰিব সেয়া সময়তে লক্ষণীয় হ'ব। বৰ্তমানেও যিহেতু বান পৰিস্থিতিৰ সৈতে ৰাইজে মোকাবিলা কৰি থাকিবলৈ আহিছে। পাহাৰীয়া গহপুৰ নদীসমূহৰ বান পৰিস্থিতি কোনোদিন নিৰ্মূল হোৱা নাই আৰু ব্ৰহ্মপুত্ৰৰ যি এই প্ৰবল গৰাখহনীয়া ৰোধ হোৱা নাই, এই লৈ আশাবাদ এতিয়াও এই অঞ্চলৰ ৰাইজ। কিন্তু গহপুৰৰ ৰাইজৰ আশা কিমান দূৰ পূৰণ কৰিব এইখন চৰকাৰে, অনাগত যি 2টা বছৰ বাকী আছে সেই 2টা বছৰতহে ৰাইজৰ দৃষ্টিগোচৰ হ'ব। হয়, বানত আক্ৰান্ত হোৱা বা বানত ভুক্তভোগী লোকেহে গম পায় যে তেখেতলোকৰ বানত জুৰুলা হোৱাৰ পাছত কি অৱস্থাই দেখা দিয়ে। হয়, বৰ্তমান মই উপস্থিত আছোঁ জীয়াঢল কুমতীয়া নদীৰ বানে জুৰুলা কৰা এক বিশেষ অঞ্চলত, গাঁও অঞ্চলত, যি গাঁও অঞ্চলত আচলতে নাৱৰ বাদে আপুনি কেতিয়াও কল্পনাই কৰিব নোৱাৰি। আচলতে ইয়াৰ দিল্লী ডিস্পুত বহি এই অনুভৱ আপুনি কৰিব নোৱাৰিব যদিহে আপুনি এই জেগালৈ নাহে। আচলতে আমি কোন জেগাত আছোঁ আৰু কি বানে বছৰে বছৰে কেনেদৰে জুৰুলা কৰে, ইয়াৰ আচলতে সমাধান কি বিচাৰে, সমস্যাৰ আচলতে সমাধান কি বিচাৰে, এই সন্দৰ্ভত মই এগৰাকী ব্যক্তিৰ ওচৰত যাব বিচাৰিম। হয়, আপুনি এই গোটেই কথাটো বছৰে বছৰে বান আহে আপোনালোকৰ ওচৰলৈ, হয়, কি ক'ব? এতিয়া আমি ক'বলৈ ওলাইছোঁ, কাৰণ আমাৰ যিহেতু জীয়াঢল কুমতীয়া আৰু নদী বাঢ়নী পানীয়ে আমাৰ এই বিস্তৃত অঞ্চল এটা এলেকাৰ বানেৰে বোৱাই ৰাখে। আৰু আজি আপোনালোকে নিজে দেখিছে যিমান বান হেৰি হৈছে, আমাৰ ধৰক বালিচাপৰি, লালুকীয়া, সাপেখাতি, খনা কৃষ্ণপুৰ, পানীয়ামানি, এনেকৈ লালুকীয়া, বেতনী হোলাৰ, এই ৰতুৱা, চুতীয়াকাৰী, বিভিন্ন গাঁও, এইবিলাক অঞ্চলত পানীয়ে আজি কি বুলি কয় এই 3খন নদীয়ে পানী বুৰাই ৰাখিছে। আৰু যিহেতু আমাৰ যদি কুমতীয়া মথাইটোৰ চৰকাৰে যদি বান্ধি ধুনীয়াছে হেৰি কৰি দিলেহেঁতেন, ৰাস্তা পদূলি ঘাট যদি কমপ্লিট কৰি দিলেহেঁতেন, আমাৰ ৰাইজৰ হয় ৰাইজৰ নিশ্চয় সুবিধা হ'লহেঁতেন। আজি বেমাৰী এজন যিহেতু মেডিকেল উলিয়াই আনিব পৰা নাই, আৰু নাও নহ'লে আজিকালি কোনো কথা হেৰিয়ে নাই, নাৱৰ বাহিৰে অন্যত কি বুলি কয় তাত গাড়ী মটৰ বা নোসোমাব পৰা এটা জেগা নাই। এনেকুৱা এটা অঞ্চলত যদি আমাৰ আজি কিমানখন চৰকাৰ অতিবাহিত হৈ গৈছে আজি পৰ্যন্ত, 1972 চনৰ পৰা আজি কি বুলি কয় 2-এটাত কংগ্ৰেছ চৰকাৰ দিনতেই ৰাস্তা 2-এডোখৰ দিছিলে, তাকো পানীয়ে এই 3খন নদীয়ে পানীয়ে ৰাস্তা পদূলিবিলাক জৰাজীৰ্ণ কৰি ছিগিয়া হেৰি কৰি পেলালে। আৰু যদি এই নতুন চৰকাৰক এটা আশা কৰোঁ তেওঁলোকে যাতে আমাৰ ৰাস্তাৰ পদূলি ঘাটবিলাক সম্পূৰ্ণ কমপ্লিটলি কৰি মথাইটো যদি কমপ্লিট কৰি হেৰি কৰি দিয়ে, নিশ্চয় আমাৰ ৰাইজ উপকৃত হ'ব। এই মোৰ চৰকাৰৰ ওপৰত অনুৰোধ। হয়, বানে কুঙা কৰা এই অঞ্চলৰ আচলতে বেদনা কোনে শুনিব? আমি পৰৱৰ্তী সময়ত পুনৰ দেখুৱাবলৈ চেষ্টা কৰিম এই গাঁও অঞ্চলৰ আচলতে কেনেধৰণে জীৱন জীৱিকা কৰাত তেখেতলোকে এতিয়া আচলতে পৰিচালিত হৈছে। হয়, শেহতীয়াকৈ নামনি অসমৰ বিভিন্ন স্থানতো দেখিবলৈ পোৱা গৈছে বানৰ ভয়াৱহ বিভীষিকা। নামনি অসমৰ বিশেষকৈ গোৱালপাৰা, বৰপেটা, নলবাৰী, ডিপিলা, ছয়গাঁও আদি স্থানত বিশেষকৈ বানৰ অবৰ্ণনীয় পৰিস্থিতিয়ে ৰাইজক জুলুকে পানী খুৱাইছে। কিয় নামনি হওক, উজনি হওক, মধ্য অসম হওক, এই যি বানৰ পৰিস্থিতিক লৈ চৰকাৰৰ কোনো কাণ সাৰ নাই, তাক লৈ বাৰে বাৰে প্ৰশ্নৰ উত্থাপন হয়। নামনি অসমৰ বিশেষ বান পৰিস্থিতি সামৰি আমাৰ সাংবাদিক ৰাজু উজাই যুগুত কৰা এক বিশেষ প্ৰতিবেদন এইবাৰ আপোনালোকলৈ আগবঢ়াইছোঁ। আৰু চাওক সঁচা অৰ্থত নামনি অসমৰ এই যি বানৰ বিভীষিকা কিমান ভয়াৱহ। হয়, নিশ্চিতভাৱে ক'ব লাগিব উজনি নামনি এতিয়া সৰ্বত্ৰ এতিয়া যি বানৰ যি কালৰূপ, সেই কালৰূপ ধাৰণ কৰিছে। আৰু মই উপস্থিত আছোঁ বৰপেটা জিলাৰ জনিয়া সমষ্টিত। আৰু জনিয়া সমষ্টিত ইতিমধ্যে বহুকেইখন গাঁও ইতিমধ্যে পানীৰ তলত বুৰ গৈছে। আৰু যিসকল পৰিয়াল আছে সেই পৰিয়ালসকলে এতিয়া নিৰাপদ স্থানত তেওঁলোকে আহিছে আৰু মথৰিৰ ওপৰত আহি তেওঁলোকে আশ্ৰয় গ্ৰহণ কৰিব লগা হৈছে। লগতে সতীৰ্থ যিটোক মই দেখুৱাবলৈ অনুৰোধ যাম, যিসমূহ পশুধন আছে এই পশুধনসমূহ তেওঁলোকৰ যি ভয়ংকৰ এই যি বেকী নদীৰ যি কালৰূপ, এই কালৰূপৰ তাণ্ডৱত তেওঁলোকৰ যিসমূহ পশুধন আছে সেই পশুধনসমূহ এইদৰে মথৰিৰ
মথাউৰিৰ ওপৰতে হওক বা ৰাস্তাৰ কাষতে এইদৰে তেওঁলোকক আনি তেওঁলোকে ইয়াত ৰাখিছে আৰু যিসকল পৰিয়াল আছে ভিতৰ অঞ্চলত যিসকল পৰিয়াল আছে সেই পৰিয়ালসকলৰ ঘৰসমূহ আমি দেখুৱাইছোঁ আমি সেই অঞ্চললৈকে যোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে সেইকাৰণে আমি যি বৰপেটা জনিয়াৰ যি মুখ্য পথ সেই মুখ্য পথৰ পৰাই দেখুৱাইছোঁ যে ভিতৰৰ যি দৃশ্য মানুহৰ যিসকল পৰিয়াল আছে সেই পৰিয়ালসকলে ইতিমধ্যে তেওঁলোকৰ ঘৰ বাৰী এৰি থৈ তেওঁলোকে নিৰাপদ স্থানত আঁতৰি আহিছে আৰু জনিয়া সমষ্টিৰ এই ক্ষেত্ৰত বিভিন্নজন আছে আৰু মই প্ৰথমতে মই কথা পতাৰ কাৰণে যত্ন কৰি ল'ম ইয়াত যিহেতু স্থানীয় লোক যথেষ্ট আছে আৰু স্থানীয় লোকৰ সৈতে মই প্ৰথমতে কথা পাতিম সৰ্বমুঠ কিমান গাঁও ইতিমধ্যে পানীৰ তলত যা গৈছে মই জনাৰ কাৰণে যত্ন প্ৰথমতে আপুনি জনিয়া সমষ্টিত যিহেতু এই যি বেকী নদীৰ যি বানৰ তাণ্ডৱ এই ইতিমধ্যে কিমানখন গাঁৱত ইয়াত বানত ক্ষতিগ্ৰস্ত হৈছে আমাৰ জনিয়াৰ সোণপুৰা চৰ আমাৰ সুতিৰ ভাটাৰ কলকাছিয়াৰ খাৰবল্লী আমাৰ কাদংচৰ কালামপুৰ আমাৰ কৈমাৰী ডাউকমাৰী আমাৰ সিফালে আছে আপোনাৰ গুলিয়াজাৰ প্ৰায় অনুমান আমাৰ ধৰকচোন 2000 মানুহ ইতিমধ্যে আমাৰ বানত আক্ৰান্ত হৈছে কিন্তু চৰকাৰে কোনো গুৰুত্ব দিয়া নাই যোৱাকালি ৰাতিও মই ডিচি ডাঙৰীয়াক ফোন কৰিছোঁ আমাৰ সন্মানীয় সাংসদ MP ডাঙৰীয়াৰ লগত মোৰ ৰাতিপুৱা কথা হৈছে তেখেতে উপায়ুক্ত ডাঙৰীয়াক ফোন কৰিছে কিন্তু চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে কোনো ব্যৱস্থা লোৱা নাই মই জনিয়া জিলা পৰিষদৰ এজন সৈনিক হিচাপে মই ৰাতিপুৱা 7 বজাৰ পৰা উদ্ধাৰ অভিযান চলাই আছোঁ কিন্তু দুৰ্ভাগ্যবশতঃ অলপ আগত নদীৰ মাজত আবদ্ধ হৈ গৈছিলোঁ কোনো ৰকম ভগৱান আল্লাই প্ৰাণ বচাইছে আমাক আৰু আমি ৰাইজৰ হৈ যিখিনি পাৰোঁ সহায় সহযোগিতা আগবঢ়াইছোঁ আৰু ব্যক্তিগতভাৱে ৰাইজক চিৰা বিস্কুট এইবিলাক বেছিভাগ ক্ষতিগ্ৰস্ত এই যি বেকী নদীৰ বাৰণী পানী এই বাৰণী পানী বেছিভাগ ক্ষতিগ্ৰস্ত কোনসকল পৰিয়ালক কৰিছে বিশেষকৈ আমাৰ দুখীয়া মানুহ যিসকল দুখীয়া মানুহ চৰত বাস কৰা মানুহ আপোনালোকে জানে সেইসকল মানুহৰ ঘৰত মুৰব্বী মানুহ নাই গাৰ্জেনসকল নাই তেওঁলোকক জীৱনৰ অন্নদানৰ কাৰণে তেওঁলোকক বিদেশত কাম কৰিবলৈ গৈছে কিছুমান ঘৰত দেখা পাইছোঁ কেৱল মাত্ৰ 2-3জনী মাইকী মানুহ তেওঁলোকৰ ল'ৰা ছোৱালী লৈ আছে গৰু ছাগলী বিভিন্ন বস্তু জন্তুবিলাক ইতিমধ্যে আমি পাৰ কৰিছোঁ আৰু আমি নাৱেদি আৰু পাৰ কৰাই আছোঁ আমি আমাৰ ৰাস্তাত আনি আছোঁ প্ৰায় আপোনাৰ এইখিনি সোণপুৰা অঞ্চলত প্ৰায় 200মান পৰিয়াল হ'ব প্ৰশাসনৰ পৰা কোনো হেল্প কৰা নাই মই ৰাতিপুৱা আমাৰ বাগবৰৰ চক্ৰ বিষয়াক ফোন কৰিছোঁ তেখেতক মই জনাইছোঁ আমাৰ উপায়ুক্ত ডাঙৰীয়াকো মই জনাইছোঁ বৰপেটাত নিশ্চিতভাৱে ক'ব লাগিব এইসকল যি স্থানীয় ৰাইজ আছে তেওঁলোকে অভিযোগ এটা উত্থাপন কৰিছে যে জিলা প্ৰশাসনৰ ফালৰ পৰা এই মুহূৰ্তলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই পশুধনৰ ক্ষেত্ৰত তেওঁলোকৰ যিসকল দায়িত্ব আছিল যি চৰকাৰী বিষয়াসকলৰ যি দায়িত্ব আছিল পশুধনৰ ক্ষেত্ৰত যথেষ্ট সহায় সহযোগিতা আগবঢ়াব লাগিছিল কিন্তু এতিয়ালৈকে কোনো ধৰণৰ আগবঢ়া পৰিলক্ষিত হোৱা নাই ব্ৰহ্মপুত্ৰ অসমৰ আয়ুস ৰেখা পিছে বাৰিষা অহাৰ লগে লগে ব্ৰহ্মপুত্ৰৰ কালৰূপ অসমৰ বাবে হৈ পৰে ভয়াৱহতাৰ কাৰণ এই মুহূৰ্তত ব্ৰহ্মপুত্ৰৰ পাৰত উপস্থিত আছোঁ আৰু এক প্ৰকাৰ বিপদসীমা চুঁকৈ আছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠত আপোনালোকে দেখা পাইছে যে যিটো 49.680 এই যিটো সীমা এই সীমাটো অতিক্ৰম কৰিলেই এক প্ৰকাৰ ব্ৰহ্মপুত্ৰৰ যি ভয়াৱহতা সেই ভয়াৱহতাৰ এক চূড়ান্ত ৰূপ পাব আৰু এতিয়া মাথো কেইটামান ইঞ্চি আৰু পানী বাঢ়িলেই ভয়াৱহতাৰ সূচনা কৰিব ব্ৰহ্মপুত্ৰই এই মুহূৰ্তৰ যি ছবি সেই ছবিত স্পষ্ট যে সঁচা অৰ্থত উজনিত বানৰ কি এক ভয়াৱহ ৰূপ আজি এই প্ৰাক বিশেষত সমগ্ৰ অসমৰ দৃশ্যৰাজি বৰ্ণনা কৰিলোঁ আৰু প্ৰতিখন ছবিতে আপোনালোকে সুস্পষ্ট ৰূপত দেখা পালে যে এইবাৰৰ বানৰ সঁচা অৰ্থত কি এক অবৰ্ণনীয় পৰিস্থিতি প্ৰাক বিশেষৰ পৰা মই হেমন্ত বিজয় বিদায় লৈছোঁ ধন্যবাদ